এই পৰম্পৰাটো মানে আমাৰ যিহেতু অসমীয়াৰ বহাগটো আমি এটা বছৰৰ প্ৰথম দিন বুলি ধৰা হয় আৰু আমাৰ গাঁৱৰ এই অঞ্চলটোৰ ৰাইজৰ কুশলাৰ্থে দেশখনৰ সমাজখনৰ কুশলাৰ্থে এই অনুষ্ঠানটো কৰা হয় আৰু এই অনুষ্ঠানটো আমাৰ আৰম্ভ হৈছে
আগতে আমাৰ ইয়াত গাঁৱত এজন গোঁসাই আছিল, কলিয়াবৰৰ পৰা অহা। সেই গোঁসাইজন থকাৰ পৰাই এই নামষাৰ আৰম্ভ হৈছে বুলি আমি গম পাইছোঁ। কিন্তু ইতিমধ্যে আমাৰ শতবৰ্ষ গৰকি গৈছে এই অনুষ্ঠানটোৰ, আৰু ইয়াত আমাৰ নিৰ্দিষ্ট কিছু ঘাট আছে। এই ঘাটত ৰাইজে সেৱা ধৰে, আলহী অতিথি আহে, তেওঁলোকে আশীৰ্বাদ লয়। আৰু আগতে আমি জনামতে এই নামষাৰ আমাৰ বাকচু পৰ্যন্ত নাম গাই গাই গৈছিল আৰু পুনৰ ভটিয়াই আহিছিল। সেই পৰম্পৰাটোকে এতিয়াও আমাৰ অব্যাহত আছে। প্ৰতি বহাগৰ 1 তাৰিখে ডেকা বুঢ়া সকলো ইয়াত একেলগে হৰিনাম লয়, দিহানাম লয়। আচলতে এই দিহানাম লৈ আমাৰ নিৰ্দিষ্ট কৰি থোৱা ঘাটকেইটাত এই ৰাইজসকলে সেৱা ধৰে আৰু বিভিন্ন ধৰণে তেওঁলোকে অৰিহণা দিয়ে। সেইধৰণে আমাৰ এই কাকতি ঘাট বুলি কয়, তাতে আমাৰ সামৰণি পৰে।